নমস্কাৰ জয় শ্ৰীৰাম আজি মানে 500 বছৰ ধৰি অপেক্ষা কৰি থকা আজি এই বিশেষ মুহূৰ্তটো আজি আহি গ'ল আৰু 500 বছৰীয়া যুদ্ধৰ অন্ত পৰিল আৰু অযোধ্যাত প্ৰভু শ্ৰী ৰামৰ তেওঁৰ জন্মঠাইত ৰাম মন্দিৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ হাতেৰে শুভাৰম্ভণি হৈ গ'ল ৰাম মন্দিৰত প্ৰভু শ্ৰী ৰামৰ প্ৰাণ প্ৰতিষ্ঠা হৈ গ'ল আৰু 22 জানুৱাৰী তাৰিখে সকলো দেশবাসীৰ লগতে আমিও দেৱালী পালন কৰিব ওলাইছো আৰু আমাৰ চোতালত এনেকৈ ধুনীয়াকৈ কলগছ লগাইছো বজাৰৰ পৰা মাটিৰ চাকি আনিছো একেবাৰে নতুন ফ্ৰেছ মাটিৰ চাকি আৰু মাটিৰ চাকিখিনি এতিয়া ইয়াতে পানীত অলপ সময় ভিজাই লম আৰু চাকি দিবৰ কাৰণে মিঠাতেল আনিছো 1 লিটাৰ আৰু ধূপ চুপ আছে আৰু খলিতাও ঘৰতে আছে সেইবোৰ অনা নাই আৰু এফালে আমাৰ নাচনীটো নাচি আছে চাকি দিবি না নাই দিবি আৰু এতিয়া চাকিখিনি পানীত ভিজাই দিলো আৰু পানীত ভিজাই দিয়াৰ উদ্দেশ্যটো এটোৱে হ'ল যে এনেকৈ শুকান চাকিত তেল দিলে তেলটো বেছি খায় জয় শ্ৰীৰাম জয় শ্ৰীৰাম জয় শ্ৰীৰাম আরেকবার কো জয় শ্ৰীৰাম আৰু ধুনু চাকি জ্বলাবি না নাই জ্বলাম ৰাতি কলগছত জ্বলাম আৰু এফালে কালাৰফুল লাইটো আছে এই লাইটো কলগছত ধুনীয়াকৈ মেৰুৱাই দিম আৰু যেতিয়া গধূলি হ'ব তেতিয়া চাবলৈ খুবেই ভাল লাগিব কলগছটো ইতিমধ্যে পুতা হৈয়ে গ'ল কলগছৰ তলৰখিনি মুচিবলৈ বাকি আছে আৰু এতিয়া দেউতাই কালাৰফুল লাইটটো কলগছ জোপাত ধুনীয়াকৈ লগাই মানে সজাই পৰাই আছে এতিয়া কলগছটো ৰাতি হ'লে লাইটটো জ্বলাই দিলে দেখিবলৈ খুবেই ধুনীয়া লাগিব ধুনা জ্বলাবৰ কাৰণে নাৰিকলৰ বাকলি যে মাঘ বিহুত অনা নাৰিকলবিলাকৰ বাকলি ধুনীয়াকৈ ৰাখি দিছিলোঁ আৰু এতিয়া কামত খাটি যাব जय श्रीराम टिकली को जय श्रीराम बाबू जय श्रीराम ए बाबू भय करছি जय श्रीराम হরু মনে দাম ফুলে মহ ফুল চিন বাবু কজা হরু মনে ফুল আনবা আৰু এসাক ভগৱান শ্ৰী ৰামৰ নামটোৰ ডিজাইন কৰা এটো এটা বিশেষ বস্তু আৰু এটোৰ পৰা নাম কেনেকৈ ডিজাইন কৰে এতিয়া আপোনালোকক দেখুৱাই আছো বহুতে জানে তথাপিও এই বস্তুটো এনেকৈ মাটিত বা পাকাত থৈ ফেলে ইয়াত মই আটা ব্যৱহাৰ কৰিছো আপোনালোকে আবিৰ ব্যৱহাৰ কৰিব পাৰে আৰু এনেকৈ আটাখিনি ওপৰত এনেকৈ খহি দিলে ওপৰে খহি দিয়াৰ পিছত তাৰ পিছত প্ৰভুৰ নামটো ইমান ধুনীয়াকৈ অংকন হৈ যায় দেখিবলৈ খুবেই ধুনীয়া লাগে কলগছ সজোৱা হৈ গ'ল আৰু এতিয়া অপেক্ষা মাথো গধূলি সময়লৈকে আৰু ইতিমধ্যে লাহে সেই শুভক্ষণটো আহি পালে মানে গধূলি সময় হ'বলৈ আৰম্ভ কৰিছে আৰু এতিয়া চাওক ধুনীয়াকৈ সজোৱা হৈ গৈছে আৰু কলগছত চাকিবিলাক থোৱাও হৈ গৈছে এতিয়া আৰু আমাৰ ধনুজনীক চাওক ধূপ খাতি লৈ ৰেডি হৈ আছে আৰু এতিয়া মুঠতে ভিডিঅ' বনোৱাৰ দায়িত্বত আছে আমাৰ ধনু ঘূৰি পাকি তাইৰ মতে ভিডিঅ'বিলাক বনাই আছে আৰু এতিয়া আজি মানে 500 বছৰৰ পিছত এনেকুৱা দেৱালী আমি পালন কৰিবলৈ সুবিধা পাইছো আমি যি সচৰাচৰ দেৱালী ব্যৱহাৰ কৰি থাকো সেই দেৱালীতকৈ এই দেৱালীটো অলপ পৃথক মানে এই দেৱালীটো এনেকুৱা এটা শুভ দিন পাবৰ কাৰণে আমি 500 বছৰ অপেক্ষা কৰিবলগীয়া হৈছে আৰু ইফালে চাওক ইমান ধুনীয়া লাগিছে নহয় এইবাৰ এনেকৈ দেৱালী উদযাপন কৰি মুঠতে এনেকুৱা দেৱালী উদযাপন কৰি খুবেই আনন্দ অনুভৱ কৰিছো খুবেই গৌৰৱ অনুভৱ কৰিছো জয় শ্ৰীৰাম সকলোকে প্ৰভু শ্ৰী ৰামৰ আশীৰ্বাদ লাভ হওক তাৰে কামনা কৰিলো